যোৰহাটৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱ হেঁপাহৰ ভোগজৰা 2026 সফলতাৰে সম্পন্ন হৈ যায়। শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনে অনুষ্ঠানটি জীপাল কৰি তোলে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাই আপ্লুত কৰে বিশিষ্ট অতিথিসকলক। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় পথৰ ৰাসমঞ্চত অনুষ্ঠিত হয় বাৰ্ষিক উৎসৱ হেঁপাহৰ ভোগজৰা। অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপোৰ্ট পোহৰ এভিড। বিদ্যা নিকেতন গড়মূৰ যোৰহাটৰ আজি 31তম বাৰ্ষিক উৎসৱ হেঁপাহৰ ভোগজৰা আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক দিশৰ লগতে তেওঁলোকৰ যাতে মানসিক বিকাশৰো সম্পূৰ্ণ আভাস পাব পৰা যায়, ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বতো দিশৰ উন্নয়নৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ এই অনুষ্ঠানটো আচলতে আয়োজন কৰা হয়। ইয়াত আমি শাৰীৰিক আৰু সাংস্কৃতিক এই দুয়োটা বিষয় সংগতি ৰাখি আমি ইয়াত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতি বছৰে বাৰ্ষিক উৎসৱ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে অনুষ্ঠিত কৰা হয় যদিও আমাৰ বিগত বৰ্ষবোৰৰ পৰা কোভিডকালীন সময়ৰ পৰা কিছু সাল-সলনি ঘটা হৈছে, যিহেতুকে শৈক্ষিক সেইবোৰৰ কিছু সলনি হৈছে। শৈক্ষিক বৰ্ষবোৰৰ ছাত্ৰ ছাত্ৰীৰ বাৰ্ষিক পৰীক্ষাৰ লগতো সংগতি ৰাখি আমি পাছত ধাৰ্য কৰি এই অনুষ্ঠানৰ যিখিনি সাংস্কৃতিক কাৰ্যসূচী থাকে পাছত আমি অনুষ্ঠিত কৰোঁ। সেই নিমিত্তে আজি 9 মে' তাৰিখে আমি সাংস্কৃতিক অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যাতে সকলো দিশৰে শিক্ষায়তনিক দিশৰ লগতে শাৰীৰিক আৰু মানসিক সকলো দিশৰ যাতে বিকাশ সাধন হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব ৰাখিয়ে আমি আচলতে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু শিক্ষায়তনিক দিশতো আমাৰ এই নিকেতনখনে যথেষ্ট উন্নতি কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতো নিকেতনখনে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এই নিকেতনখনৰ ভৱিষ্যত উত্তৰ কামনা কৰি আমি নিকেতন পৰিয়ালবৰ্গ এই নিকেতনক লৈ সদায় গৌৰৱান্বিত। এই নিকেতনখন 1996 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে ইয়াত এতিয়া 462 জনৰ উদ্যোগ আছে। মুখ্য অতিথি আছিলে আমাৰ যোৰহাটৰ প্ৰশান্ত কুমাৰ বৰুৱাদেৱ।